চাওক মুখ্যমন্ত্ৰীৰ এই কথা বাৰ্তাবিলাকৰ কাৰণে তেখেতে ধৰা পৰিছে স্ববিৰোধী কথা বাৰ্তাবিলাক তেখেতে কৈ থাকে গতিকে এফালে তেখেতে বাংলাদেশৰ পৰা ৰঙা দলিচা পাৰি দি বিদেশীক আনি সংখ্যা বৃদ্ধি কৰি আছে এইটো অসমীয়া জনতাই কোনোদিন মানি নলয় তেখেতৰ আজি সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ কৰাইছে ইয়াৰ বিৰুদ্ধে আমাৰ হিয়াৰা মুথু জুবিন গাৰ্গো প্ৰতিবাদ কৰি গৈছে ইয়াৰ বিৰুদ্ধে জুবিন গাৰ্গো প্ৰতিবাদ কৰি গৈছে ইয়াৰ বিৰুদ্ধে অসমৰ সচেতন নাগৰিক আজিলৈকে প্ৰতিবাদ কৰি আছে বিদেশীৰ বোজা অসমে নলয় যিসকল বিদেশী বাংলাদেশীক ৰেড কাৰ্পেট বিচাই দি কাৰ জৰিয়তে সিটিজেনশ্বিপ দিছে এইটো ডাঙৰ অপৰাধ পলিটিকেল অপৰাধ কৰিছে তেখেতে এটা কথা আনফালেদি ভাৰতীয় নাগৰিকক তেখেতে হাৰাশাস্তি কৰা এখেতেই নহয় এখেতৰ আগতো কৰিছে কংগ্ৰেছেও কৰিছে এজিপিও কৰিছে আজি বিজেপিও কৰি আছে তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালতো লাখ লাখ মানে য'ত আপোনাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সময়ত 1 লাখ আছিল সেই সংখ্যাটো গগৈ ডাঙৰীয়াৰ সময়ত আহি 4 লাখ হ'ল এতিয়া সেইখিনি হেমন্ত বিশ্বৰ সময়ত আহি আকৌ সংখ্যা বৃদ্ধি কৰাৰ তালতে আছে আৰু ভাৰতীয় নাগৰিকক তেখেতসকলে হাৰাশাস্তি কৰা সেই কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ হৈ এজিপি বিজেপিটো আৰু খোলাখুলিকৈ কৰি আছে এইটো চবেই দেখি আছে এফালে ভাৰতীয় নাগৰিকক হাৰাশাস্তি আনফালে বাংলাদেশী বিদেশীক 71ৰ পিছৰ সেইসকলক আনি সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে নাগৰিকত্ব দিয়া এইটো মানে জনগণে দেখি আছে আৰু ইয়াৰ শাস্তি ভুগিব লাগিব এই চৰকাৰে না মই কৈছোঁ পৰিণাম চাব দিছোঁ যে আপোনাৰ আগত যিবিলাক ৰজা বাদশাহ গৈছে যিসকল অত্যাচাৰী আছিল যিসকল স্বৈৰাচাৰী আছিল যিসকল সাম্প্ৰদায়িক আছিল যিসকল ঠেক মনোভাৱৰ আছিল যিসকলে সংবিধানৰ শপত খাই সমভাৱ দৃষ্টি ৰাখিম বুলি কৈ পক্ষপাতিত্বমূলক আচৰণ কৰিছে সেইসকলৰ পৰিণামৰ কথা মই কৈছোঁ কেইটামান এক্সাম্পলহে দিছোঁ নহয় এইবিলাক আলোচনা এতিয়ালৈকে হোৱা নাই আমাৰ মাননীয় সভাপতি আজি অসমত আহি আছে আপোনালোকে সবে আশীৰ্বাদ কৰিব তেখেতে যথেষ্টখিনি স্বাস্থ্যৰ তেখেতৰ উন্নতি হৈছে আজি আমি তেখেতক ৰিচিভ কৰি লৈ যাম দলৰ আলোচনা হ'ব আমি শক্তিশালীভাৱে ইলেকশ্যনত অৱতীৰ্ণ হ'ম আৰু সেইখিনি তেখেতৰ নেতৃত্বত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত কোৰ কমিটি আলোচনা হ'ব সিদ্ধান্ত হ'ব আৰু শক্তিশালীভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেইখিনিয়ে কথা না আজি এতিয়ালৈকে কোনো আলোচনা তেনেকৈ একো হোৱা নাই পিছলৈকে জনাম আপোনালোকক